দাবী মানিব লাগিব। আমি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ৰূপায়ণ কৰাৰ কাৰ্যৰ মূলতে হ'ল যে ৰাভা হস্তখনক ভাৰতীয় সংবিধানৰ গণ্ডিৰ অন্তৰ্ভুক্তি কৰা। কাৰণ এইটো বিষয়ক লৈ আমি 2003 চনৰ পৰা আমি গণতান্ত্ৰিক আন্দোলন পৰিচালনা কৰি আহিছোঁ। আৰু এই ক্ষেত্ৰত অসম চৰকাৰে ইতিমধ্যে সকলোৱে গম পায় যে যোৱা 2024 7 জানুৱাৰী তাৰিখে এটা কিবিনেট সিদ্ধান্ত লৈছিল আৰু সেই কিবিনেট সিদ্ধান্ত যোৱা 9 ফেব্ৰুৱাৰী তাৰিখে ইতিমধ্যে দিল্লীলৈ প্ৰেৰণ কৰিছে। গতিকে এতিয়া ৰাভা মিচিঙেৰী তিৱাক যি সাংবিধানিক মৰ্যাদা সেই দিব লাগে বুলি কোৱা কথাখিনিক লৈ আমি এতিয়া বিভিন্ন সময়ত বিভিন্ন আমি মুখ্যমন্ত্ৰী অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি বিভিন্ন সময়ত বহিলোঁ। বহি কথাটো কৈছিল যে আমি একেলগে ৰান কৰিম, একেলগে দিল্লীলৈ লৈ যোৱা দায়িত্ব মোৰ। আৰু সেই কথাক লৈয়ে আমি যোৱা 2025 জানুৱাৰী মাহৰ 3 তাৰিখে আমাৰ ৰাভাশ্ৰম সচিবালয় যেতিয়া নৱগৃহ উদ্বোধনী অনুষ্ঠানত তেওঁ আহিছিল, তেতিয়াই তেওঁ আমাৰ নিখিল ছাত্ৰ সন্থা নিখিল ষষ্ঠ দাবী কমিটি বা ৰাভাশ্ৰমিক সংগঠনসমূহৰ লগত আমি প্ৰায় 1.5 ঘণ্টীয়া মুখ্যমন্ত্ৰীৰ লগত বহিছিলোঁ। আৰু সেই বহাত তেখেতে কৈছিল যে মে' মাহৰ ভিতৰত বিশেষ বৈঠক অনুষ্ঠিত কৰা হ'ব। কিন্তু মে' মাহ উকলি গ'ল। তাৰপিছত আমি যোৱা 7 তাৰিখে এই ছেপ্টেম্বৰ মাহৰ 7 তাৰিখে আমি মুখ্যমন্ত্ৰীৰ লগত বহিলোঁ। বহাৰ সময়ত তেখেতে ক'লে যে অক্টোবৰ নৱেম্বৰৰ ভিতৰত তেওঁলোকে বৈঠক অনুষ্ঠিত কৰিম। কিন্তু এটা কথা হ'ল যে ইতিমধ্যে আমাৰ অক্টোবৰ এইটো উকলি গ'ল, আজি নৱেম্বৰ আহিলে। গতিকে নৱেম্বৰ আজি 6 তাৰিখ, আজি প্ৰথম সপ্তাহ প্ৰায় পাৰ হ'লে। গতিকে নৱেম্বৰ মাহত যদি আমাৰ ইতিমধ্যে বৈঠক অনুষ্ঠিত নকৰে তেতিয়াহ'লে আমাৰ এই আন্দোলন জংগীতকৈ জংগী হ'ব। আৰু ইতিমধ্যে আমি 2 মাহীয়া আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। আৰু ইতিমধ্যে আমাৰ যোৱা 22 তাৰিখৰ পৰা আমি বিভিন্ন আঞ্চলিক সময়ত বা প্ৰত্যেকটা আঞ্চলিক সময়ত আমাৰ গাঁও সভা আমাৰ সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। তাৰপিছত এইটো আমাৰ সেই 2 মাহীয়া আন্দোলনৰ কাৰ্যসূচীৰ যি অংশ, যিটো 2 ঘণ্টীয়া ধৰ্মঘট অৱস্থান বা আমাৰ যি ধৰ্ণা। এতিয়া কথা হ'ল আমি অসম চৰকাৰক আমি খুকিয়াই দিব বিচাৰিছোঁ, অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে তেওঁলোকে কথা দি যাতে কথা ৰাখে, সেইটো আমি কামনা কৰিছোঁ। আৰু যদি সেইটোৱে নহয় তেতিয়াহ'লে আমাৰ নিশ্চয় গম পায় যে আমাৰ সেই 2004 চনত আমাৰ 4গৰাকী অনুগ্ৰহ ৰবীন্দ্ৰ শ্বহীদ হৈছিল, 2010 চনত কামৰূপৰ আমাৰ সুভান ৰাভা শ্বহীদ হৈছিল, তাৰপিছত 2013 চনত আমাৰ 20গৰাকীয়ে শ্বহীদ হৈছিল। গতিকে আমাৰ সেই শ্বহীদ যাতে মানে তেওঁ সন্মান জনায় মই সেইটো কামনা কৰিছোঁ। কাৰণ আমি ভাবিছোঁ যদি আমাৰ এই আন্দোলন যদি তেওঁ ভাবিছে যে আমাৰ এই গণতান্ত্ৰিক আন্দোলন তেওঁ যদি মানে কাণ খাৰ নকৰে, তেওঁলোকে আমি 24,000 শ্বহীদ হোৱাৰ কাৰণে সাজু আছোঁ। গতিকে অসম চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ যে আমাৰ সেই প্ৰাপ্য আমাৰ যে ৰাভা হস্তখনক ভাৰতীয় সংবিধান গণ্ডিৰ অন্তৰ্ভুক্ত নহ'লেকে আমি ইয়াত ক্ষান্ত নহওঁ। কাৰণ আমি ইয়াত বিশ্বাস কৰিছোঁ যে ৰাভাৰ বাহিৰে ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী যাতে ভাষা কৃষ্টি সংস্কৃতি ৰক্ষণাবেক্ষণ হয়, আমি তাকে কামনা কৰিছোঁ। আৰু তাৰ কাৰণে আহ্বান কৰিছোঁ যে আমাৰ এই ৰাভা সমাজ যে গম পায় যে আমাৰ কিন্তু বিদেশীৰ কৰিডৰ, গতিকে বিদেশীৰ পৰা মুক্ত হোৱাৰ কাৰণে বা বিদেশীৰ পৰা ইয়াত যে তেওঁলোকৰ যেনেধৰণৰ প্ৰব্ৰজন হৈছে তাৰ কিছু প্ৰাদুৰ্ভাৱ কমাবলৈ হ'লে নিশ্চয় ইয়াত কৰ্মসূচী লাগিব, ইয়াত মাটি বাৰী অধিকাৰ লাগিব, ইয়াত থকা ৰাভাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ যাতে ইয়াত মাটি বাৰী সংৰক্ষিত হৈ লাগিব, সেইটো লৈ আমি অনাগত সময় আমি আন্দোলন পৰিষ্কাৰ কৰি আহিছোঁ আৰু আমি কৰি যাম।